এয়া আকাশবাণী বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বৰ্তমান চৰকাৰে সকলোৰে জীৱন সুগম কৰি তোলাৰ হকে কাম কৰি আছে। আজি প্ৰায় 11,600 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা ৰূপায়ণ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে নতুন দিল্লীৰ অখিল ভাৰত আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানে অহা 31 মাৰ্চৰ ভিতৰত সকলো উন্নয়ন খণ্ড আৰু কেন্দ্ৰত আয়ুষ্মান সুবিধা কেন্দ্ৰ স্থাপন কৰিব। বিশ্ব কৰ্কট ৰোগ দিৱস আজি বিভিন্ন কাৰ্যসূচীৰে বিশ্বজুৰি পালন কৰা হৈছে আৰু ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে বিশাখাপট্টনমত অনুষ্ঠিত 5খনীয়া ক্ৰিকেট টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেলৰ আজি তৃতীয় দিনা এতিয়ালৈকে 4টা উইকেট হেৰুৱাই 211 ৰান সংগ্ৰহ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বৰ্তমান চৰকাৰে সকলোৰে জীৱন সুগম কৰি তোলাৰ হকে কাম কৰি আছে। গুৱাহাটী পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ জনসভাৰ পৰা আজি প্ৰায় 11,600 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে মা কামাখ্যাৰ আশীষেৰে এই প্ৰকল্পসমূহ অসমৰ নামত উৎসৰ্গা কৰিবলৈ পাই তেওঁ নিজকে ধন্য মানিছে। তেওঁ কয় যে এই প্ৰকল্পসমূহে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব আৰু ইয়াৰ ফলত কৰ্ম সংস্থাপনৰ সুবিধা সৃষ্টি হ'ব আৰু ক্ৰীড়া ক্ষেত্ৰৰো প্ৰসাৰ ঘটিব। শ্ৰীমোদীয়ে কয় যে কাশী কৰিডৰৰ নিৰ্মাণৰ পাছত অভিলেখ সংখ্যক তীৰ্থযাত্ৰীয়ে কাশী দৰ্শন কৰিছে। একেদৰে অন্যান্য গুৰুত্বপূৰ্ণ ধৰ্মীয় স্থান দৰ্শন কৰা তীৰ্থযাত্ৰীৰ সংখ্যাও বৃদ্ধি পাইছে। প্ৰাণ প্ৰতিষ্ঠাৰ পাছত যোৱা 12 দিনত 24 লাখ লোকে অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰা বুলি তেওঁ উল্লেখ কৰে। মা কামাখ্যাৰ প্ৰকল্প সম্পূৰ্ণ হৈ উঠিলে উত্তৰ পূৰ্বাঞ্চললৈ অহা পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্তমান চৰকাৰে দেশৰ ঐতিহ্য সংৰক্ষিত কৰাৰ লগতে উন্নয়নমূলক কাম কাজো ত্বৰান্বিত কৰি তুলিছে। তেওঁ কয় যে বিগত 10 বছৰত দেশত চিকিৎসা মহাবিদ্যালয় আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সংখ্যা বৃদ্ধি পাইছে। চৰকাৰে এইবাৰৰ বাজেটতো পৰ্যটন খণ্ডত গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ অপাৰ সম্ভাৱনা আছে। তেওঁ কয় যে বিগত 10 বছৰ অভিলেখ সংখ্যক পৰ্যটকে উত্তৰ পূব ভ্ৰমণ কৰিছে। পূৰ্বতে সুবিধাৰ অভাৱৰ বাবে এয়া সম্ভৱ হোৱা নাছিল বুলি তেওঁ মন্তব্য কৰে। শ্ৰীমোদীয়ে কয় যে পূৰ্বতে বিমান যোগাযোগ সীমিত আছিল আৰু ৰেল আৰু পথ যোগাযোগো ভাল নাছিল। কিন্তু এনডিএ চৰকাৰে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰি তুলিছে। তেওঁ কয় যে বিগত 10 বছৰত 6,000 কিলোমিটাৰ দৈৰ্ঘ্যৰ ঘাইপথ নিৰ্মাণ কৰা হৈছে। জনসাধাৰণে মোদীৰ নিশ্চয়তাত বিশ্বাস কৰে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে চৰকাৰে বিদ্যুতৰ মাচুল শূন্য কৰাৰ উদ্দেশ্যে ছাদত সৌৰ শক্তি উৎপাদন ব্যৱস্থা স্থাপনৰ লক্ষ্য লৈছে। ইয়াৰ জৰিয়তে জনসাধাৰণে অকল নিজৰ বাবে বিদ্যুৎ উৎপাদন কৰাই নহয় বৰং বিদ্যুৎ উৎপাদন কৰি ধনো উপাৰ্জন কৰিব পাৰিব। উত্তৰ পূৰ্বাঞ্চলে মোদীৰ নিশ্চয়তাত বিশ্বাস কৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অঞ্চলটোৰ ৰাজ্যসমূহৰ মাজৰ সীমা বিবাদৰ নিষ্পত্তি হৈছে। 7,000ৰো অধিক যুৱকে হিংসাৰ পথ পৰিহাৰ কৰি উন্নয়নৰ প্ৰক্ৰিয়াত যোগ দিছে বুলিও শ্ৰীমোদীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অঞ্চলটোৰ ভালেমান ঠাইৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন আস্পা প্ৰত্যাহাৰ কৰা হৈছে। দক্ষিণ পূব এছিয়াৰ দৰে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অঞ্চলটোৰ যুৱ প্ৰজন্মৰ সপোন পূৰণ কৰিবলৈ মোদী চৰকাৰ বদ্ধপৰিকৰ। তেওঁ কয় যে চৰকাৰে 3 কোটি মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছে। এই আঁচনিত অংগনবাড়ী আৰু আশা কৰ্মীসকলকো সামৰি লোৱা হ'ব। দেশৰ 20 কোটি জনসাধাৰণে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ পৰা উপকৃত হোৱা বুলি শ্ৰীমোদীয়ে জানিবলৈ দিয়ে। জনসভাৰ পৰা শ্ৰীমোদীয়ে কামাখ্যা মন্দিৰৰ তীৰ্থযাত্ৰীসকলক বিশ্বমানৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীৰ উত্তৰ পূৰ্বাঞ্চল উন্নয়ন আঁচনিৰ অধীনত মা কামাখ্যা মন্দিৰ কৰিডৰৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰ ব্যয় 498 কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। আনহাতে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টাৰ্মিনেলৰ পৰা ধাৰাপুৰ তিনিআলি সংযোগী 358 কোটি টকা ব্যয় সাপেক্ষ 6শৰীয়া পথ প্ৰকল্পৰো তেওঁ আধাৰশিলা স্থাপন কৰে।
প্ৰধানমন্ত্ৰী অসমমালা 2.0 প্ৰকল্পৰ অধীনত দক্ষিণ এছিয়াৰ ওপৰ প্ৰাদেশিক অৰ্থনৈতিক সহযোগিতাৰ অংশ হিচাপে 38খন সেতুকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 43টা পথক দুখৰীয়া পথলৈ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে এই প্ৰকল্পসমূহৰ ব্যয় 3,444 কোটি টকা নিৰ্ধাৰণ কৰা হৈছে অঞ্চলটোৰ ক্ৰীড়া ক্ষেত্ৰৰ ব্যাপক সম্ভাৱনাসমূহক সুযোগ দিবলৈ গুৱাহাটী নেহৰু ষ্টেডিয়ামক ফিফাৰ মানসম্পন্ন ফুটবল ষ্টেডিয়ামলৈ উন্নীত কৰাৰ উদ্দেশ্যে 832 কোটি টকা ব্যয় সাপেক্ষ প্ৰকল্পৰো তেওঁ আধাৰশিলা স্থাপন কৰে শ্ৰীমোদীয়ে চন্দ্ৰপুৰত আন্তঃৰাষ্ট্ৰীয় মানৰ সুবিধা থকা 300 কোটি টকা ব্যয় সাপেক্ষ বহুমুখী ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত 297 কোটি টকা ব্যয় সাপেক্ষ ঐক্য ভৱনৰো আধাৰশিলা স্থাপন কৰে স্বাস্থ্য খণ্ডৰ বিকাশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ 3,250 কোটি টকা ব্যয় সাপেক্ষ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে এই প্ৰকল্পৰ ফলস্বৰূপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়খন পূব ভাৰতৰ আটাইতকৈ বৃহৎ স্বাস্থ্য সেৱা কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব শ্ৰীমোদীয়ে কৰিমগঞ্জ জিলাৰ ৰাতাবাৰীত 578 কোটি টকা ব্যয় সাপেক্ষ এখন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে আনহাতে প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে দলবাৰীৰ পৰা জামুগুৰিলৈ 592 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা চাৰিখৰীয়া পথ আৰু বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ 1451 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা চাৰিখৰীয়া পথ প্ৰকল্প মুকলি কৰে অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে আজিৰ দিনটো ৰাজ্যৰ বাবে এটা সোণালী দিন তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমলৈ শান্তি আৰু সমৃদ্ধি ঘূৰি আহিছে হাজাৰ হাজাৰ যুৱকে উগ্ৰবাদৰ পথ পৰিহাৰ কৰি মূল সুঁতিলৈ উভতি আহিছে বুলি ডক্টৰ শৰ্মাই উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মোদীৰ শাসনকালত অসমে ব্ৰহ্মপুত্ৰৰ ওপৰত 9খনকৈ দলং লাভ কৰিছে তেওঁ কয় যে বিজেপিয়ে অসমক দেশৰ অন্যতম ৰাজ্য হিচাপে গঢ়ি তোলাৰ হকে কাম কৰি আছে তেওঁ কয় যে আমাক প্ৰতিবাদ আৰু আন্দোলন নালাগে আমাক উন্নয়নহে লাগে শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা বিশ্ব কৰ্কট ৰোগ দিৱস আজি বিভিন্ন কাৰ্যসূচীৰে বিশ্বজুৰি পালন কৰা হৈছে এই ৰোগ সম্পৰ্কে প্ৰয়োজনীয় শিক্ষাৰ প্ৰসাৰ আৰু সজাগতা সৃষ্টিৰ জৰিয়তে প্ৰতি বছৰে এই ৰোগত আক্ৰান্ত লাখ লাখ লোকৰ জীৱন ৰক্ষা কৰাই এই দিৱসৰ মূল উদ্দেশ্য বিশ্বব্যাপী মৃত্যুৰ মুখ্য কাৰকসমূহৰ ভিতৰত কৰ্কট ৰোগ অন্যতম হিচাপে পৰিগণিত হৈ আহিছে এই ৰোগত আক্ৰান্ত প্ৰত্যেক 6 গৰাকী ৰোগীৰ ভিতৰত এগৰাকীৰ মৃত্যু হয় আৰু ইয়াৰ ফলত প্ৰায় প্ৰতিটো পৰিয়াল প্ৰভাৱিত হয় বিশ্বত 2022 চন পৰ্যন্ত আনুমানিক 2 কোটি লোক নতুনকৈ এই ৰোগত আক্ৰান্ত হৈছে আৰু 97 লাখ লোকৰ এই ৰোগত মৃত্যু হৈছে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা মতে 2050 চনলৈকে কৰ্কট ৰোগৰ বোজা প্ৰায় 70% বৃদ্ধি পাব ইয়াৰ ফলত স্বাস্থ্য প্ৰণালী আৰু জনসাধাৰণৰ ওপৰত হেঁচা বৃদ্ধি পাব স্তন হাওঁফাওঁ মলাশয় আৰু মলনলী তথা মূত্ৰাশয় গ্ৰন্থিৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যাই সৰ্বাধিক 2020 চনত স্তনৰ কৰ্কট ৰোগত সৰ্বাধিক লোক আক্ৰান্ত হৈছিল আৰু হাওঁফাওৰ কৰ্কট ৰোগৰ বাবে আটাইতকৈ বেছি সংখ্যক লোকৰ মৃত্যু হৈছিল ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ ৰাষ্ট্ৰীয় কৰ্কট ৰোগ পঞ্জীয়ন কাৰ্যসূচীৰ তথ্য অনুসৰি 2023 চনত ভাৰতত 3,40,000ৰো অধিক মহিলা জৰায়ু মুখৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আপৰ বিধায়কসকলক প্ৰলোভিত কৰিবলৈ চেষ্টা কৰা অভিযোগত বিজেপিয়ে তীব্ৰ সমালোচনা কৰিছে নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি বিজেপিৰ মুখপাত্ৰ শ্বেহজাদ পুনৱালাই অভিযোগ কৰি কয় যে প্ৰমাণ সংগ্ৰহৰ বাবে দিল্লী আৰক্ষী কেজৰিৱালৰ বাসগৃহত উপস্থিত হোৱাৰ সময়ত তেওঁ বাসগৃহৰ পৰা পলায়ন কৰে তেওঁ কয় যে কেজৰিৱালে নিজৰ অভিযোগ প্ৰমাণ কৰিবলৈ দিল্লী আৰক্ষী বা অন্য সংস্থাৰ প্ৰমাণ দাখিল কৰিব লাগিছিল যদিও তেওঁ একো কৰা নাই ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে বিশাখাপট্টনমত অনুষ্ঠিত 5খনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলৰ আজি তৃতীয় দিনা এতিয়ালৈকে 5টা উইকেট হেৰুৱাই 212 ৰান সংগ্ৰহ কৰিছে ভাৰত ইংলেণ্ডতকৈ সামগ্ৰিকভাৱে 355 ৰানত আগবাঢ়ি আছে ইয়াৰ পূৰ্বে ইংলেণ্ডে কালি 253 ৰানত প্ৰথম ইনিংছ সামৰে ভাৰতৰ হৈ জসপ্ৰীত বুমৰাই 6টা উইকেট দখল কৰে ইয়াৰ লগে লগে খেলুৱৈগৰাকী টেষ্ট ক্ৰিকেটৰ ইতিহাসত কম সময়ৰ ভিতৰত 150টা উইকেট দখল কৰা ভাৰতীয় বেগী বলাৰৰূপে পৰিগণিত হয় বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বৰ্তমান চৰকাৰে সকলোকে জীৱন সুগম কৰি তোলাৰ হকে কাম কৰি আছে আজি প্ৰায় 11,600 কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰিবলগীয়া বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে
বিশ্ব কৰ্কট ৰোগ দিৱস আজি বিভিন্ন কাৰ্যসূচীৰে বিশ্বজুৰি পালন কৰা হৈছে আৰু ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে বিশাখাপট্টনমত অনুষ্ঠিত 5খনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলৰ আজি তৃতীয় দিনা এতিয়ালৈকে 5টা উইকেট হেৰুৱাই 212 ৰান সংগ্ৰহ কৰিছে। এতিয়া বাতৰি ইমানতে শেষ হ'ল।